অধ্যক্ষ ডাঙৰীয়া এনেকুৱা কোন দেশত নিয়ম আছে যে মহিলাগৰাকীৰ সন্মতি অবিহনে তেখেতৰ স্বামীয়ে 4 গৰাকী মহিলা বিয়া পাতিব পাৰে? মানে প্ৰথম গৰাকী বিয়া পাতিলে অধ্যক্ষ ডাঙৰীয়া, মহিলাগৰাকীৰ অসন্মতিত দ্বিতীয় গৰাকী মহিলা বিয়া পাতিলে, দ্বিতীয় গৰাকীৰো অসন্মতিত তৃতীয় গৰাকী বিয়া পাতিলে, আৰু প্ৰথম 3 গৰাকীৰ অসন্মতিত অধ্যক্ষ ডাঙৰীয়া 4 নম্বৰ গৰাকী বিয়া পাতিলে। অধ্যক্ষ ডাঙৰীয়া, এফালে আমাৰ দেশখনক যদি আমি ইকুৱেলিটিৰ কথা কওঁ, যদি হিন্দু, বৌদ্ধিষ্ট, জৈন, শিখ আমাৰ এইখিনি মানুহে যদি 2 গৰাকী মহিলা বিয়া পাতে তেতিয়া তেওঁ কি হ'ব লাগে? ডিৰেক্টলি জেলত যাব লাগে। আৰু এফালে এটা ছেকশ্যনে অধ্যক্ষ ডাঙৰীয়া কি উপভোগ কৰি আছে? 4 গৰাকী মহিলা বিয়া পাতিব পৰাৰ তেখেতলোকৰ কাৰণে প্ৰাৱধান আছে। আমি কৈছোঁ এই 4 গৰাকী মহিলা যাতে বিয়া পাতিব নোৱাৰে সেইটো আজি বিধানসভাত প্ৰস্তাৱ হ'ব লাগে আৰু UCC গৃহীত হ'ব লাগে। অধ্যক্ষ ডাঙৰীয়া, ইউনিফৰ্ম চিভিল কোডত কোনো ধৰ্মৰ বিৰুদ্ধে কোৱা হোৱা নাই, ই কোনো ধৰ্মীয় আচাৰ অনুষ্ঠানত হস্তক্ষেপ কৰাৰ বিষয় নহয়। মূলতঃ বহুবিবাহ, বিবাহ বিচ্ছেদ, সম্পত্তিৰ অধিকাৰ, উত্তৰাধিকাৰ আৰু ভৰণ পোষণ এইকেইটাৰ কাৰণে এই বিলখনত কোৱা হৈছে। UCC বিলত আমি কৈছোঁ যে ছোৱালীক সম অধিকাৰ দিব লাগে, আপোনালোকে বিৰোধিতা কৰিছে, তাৰমানে আপোনালোকে ছোৱালীজনীক বেয়া ব্যৱহাৰ কৰিলে। আমি কৈছোঁ 4জনী বিয়া পাতিব নোৱাৰে, আপোনালোকে কৈছে বিয়া পাতিব পাৰে, তাৰমানে 3 গৰাকী মহিলাক আপোনালোকে অন্যায় কৰিলে। গতিকে অধ্যক্ষ ডাঙৰীয়া, এই বিলখনত যুগান্তৰকাৰী সিদ্ধান্ত আজি অসমে ল'বলৈকে গৈ আছে। এই বিলখন গৃহীত হওক, তাৰ কাৰণে সকলো সদস্যক মই আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ।